হেল্ল' ফ্ৰেণ্ডছ, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। ডিম বুলি ক'লে আচলতে আমাৰ সকলোৱে প্ৰিয় আৰু ব্ৰেকফাষ্টত ডিম খোৱাই হয়। আপোনালোকে এইটো ৰেচিপি লাঞ্চ নহ'লে ডিনাৰত ট্ৰাই কৰিব পাৰে। পিঁয়াজ, আদা, নহৰু, কাজু আৰু এই গোটেইখিনি আচলতে মই মিঠাতেলত অকণমান সময়ৰ কাৰণে ৰঙচুৱাকৈ ফ্ৰাই কৰি ল'লোঁ। আচলতে আগতীয়াকৈ যদি ফ্ৰাই কৰি লোৱা হয় তেতিয়া কেঁচা গোন্ধটো নহৰুৰ নাইকিয়া হয়। কেঁচা গোন্ধটো নাইকিয়া নোহোৱালৈকে আচলতে তেতিয়ালৈকে আমি অকণমান ফ্ৰাই কৰিব লাগে। আৰু মই খিচমিচো অকণমান এনেকৈ হেৰি কৰি দি দিছোঁ। গোটেইখিনি আচলতে এটা মই পেষ্ট বনাই ল'ম। আৰু সেই পেষ্টটো অকণমান ঠাণ্ডা, বিশেষকৈ যেতিয়া পেষ্টটো বনাম তাৰ আগতে অকণমান ভাজি পেলাই ঠাণ্ডা হ'বলৈ কাৰণে থ'ম। যিহেতু গৰমে গৰমে মিক্সাৰ গ্ৰাইণ্ডাৰত দি দিলে আচলতে সেইটো বেয়াও, আৰু সেইটো আজিলৈকে মই দিয়া নাই। কি হ'ব আপোনালোকক মই ক'ব নোৱাৰিম। সেইকাৰণে সেই ভাজি নিচিনাকৈ এনেকৈ বনাই ঠাণ্ডা হ'বলৈ কাৰণে থৈ দিলোঁ। যেতিয়া ঠাণ্ডা হ'ল তেতিয়া মই সেই পিঁয়াজ, নহৰু, আদা, কাজু, খিচমিচ যিখিনি আচলতে মই অকণমান ফ্ৰাই কৰি লৈছিলোঁ সেইখিনি দি দিছোঁ। লগতে মই ইয়াত ধনিয়া পাত দিয়াৰ পাছত যে ইমান সুন্দৰ ৰং লৈছে। এতিয়া মই ডিম আগতীয়াকৈ বইল কৰি থৈ দিছিলোঁ। আপোনালোকে ইয়াত জলকীয়া গুড়ি ইচ্ছা কৰিলে দিব পাৰে, মই নাই দিয়া। মই বিশেষকৈ আন্দাজ মতে নিমখ আৰু হালধি অলপ সানি ল'লোঁ। এতিয়া মই এনেকৈ ডিম এটা এটাকৈ ভাজি ল'ম। মই আচলতে এইবিলাক ৰেচিপি খুব কম তেলতে আচলতে বনাওঁ। আপোনালোকে ৰিফাইন অইল, কোকোনাট অইল ব্যৱহাৰ কৰিব পাৰে। মই মাষ্টাৰ্ড অইলহে সাধাৰণতে ব্যৱহাৰ কৰোঁ ৰেচিপিবিলাক বনাওঁতে। এতিয়া অকণমান সময় এনেকৈ ডিমকেইটা ফ্ৰাই কৰি ল'ম। খুব বেছি আচলতে ডিমকেইটা ফ্ৰাইও নকৰোঁ, আৰু কাচিকৈ আচলতে মই কাটি লৈছিলোঁ। এতিয়া মই বিশেষকৈ গোটেই পেষ্টখিনি দি দিছোঁ। আপোনালোকে পেষ্টখিনি দিওঁতে অকণমান তেলো দিব পাৰে, নিদিয়াকৈও আচলতে পেষ্টখিনি এনেকৈ বনাব পাৰে। মই এতিয়া আন্দাজমতে নিমখ দি দিছোঁ, হালধি দি দিছোঁ, গৰম মছলা গুড়ি, জিৰা গুড়ি, ধনিয়া গুড়ি, এই গোটেইখিনি একেলগে দি পেলাই এতিয়া মই এই গোটেই মিশ্ৰণখিনি ভালকৈ মই অকণমান ভাজি ল'ম যেতিয়ালৈকে কেৰাহীৰ কাণত নালাগে। আৰু যেতিয়া অকণমান ভালকৈ ভজা হ'ব আন্দাজমতে পানী অকণমান দি দিম। আপোনালোকে ইয়াত দৈ, ক্ৰীম ইউজ কৰিব পাৰে। মই ইয়াত আমুল ক্ৰীম ব্যৱহাৰ কৰিছোঁ। আৰু আপোনালোকে ইয়াত গাখীৰো দিব পাৰে ইচ্ছা কৰিলে, নহ'লে আকৌ এক্সট্ৰাকৈ কাজু পেষ্ট, মগজৰ পেষ্ট তেনেকৈ বনাই দিব পাৰে। মই কিন্তু নাই দিয়া, এনেকৈয়ে বনাইছোঁ। আপোনালোকে এইটো ৰেচিপিৰ নাম বাৰু কি দিব কমেণ্টত জনাবচোন। মই কিন্তু ভাবি পেলাই ওলাইছোঁ এইটো ৰেচিপিৰ নাম হাৰিয়ালি এগ দম। বেয়া হ'ব নেকি বাৰু? যিহেতু কালাৰটো সেউজীয়া সেইকাৰণে হাৰিয়ালি দিম বুলি ভাবিছোঁ। এতিয়া মই বিশেষকৈ ভাজি থোৱা ডিমকেইটাও দি দিছোঁ। মই আৰু অকণমান আগতীয়াকৈ মই তেজপাত এখিলাও দি দিছিলোঁ যাতে ফ্লেভাৰটো অকণমান সুন্দৰ হয়। আপোনালোকে গোটা গৰম মছলাখিনি এটা পটলিত এনেকৈ দি পেলাইও এনেকৈ ছাইডত দি থৈ দিব পাৰে। তেতিয়াও আচলতে সুন্দৰ ফ্লেভাৰ আহে। পাছত চেকি দিব লাগে। এতিয়া মোৰ ৰেডিও হৈ গৈছে। আপোনালোকে পৰঠা, লুচি, শুকান ৰুটিৰ লগত এনজয় কৰিব। ওপৰত এটা গাৰ্নিচিঙৰ কাৰণে মই কাজু দি দিছোঁ। মোৰ যদি ৰেচিপিছবিলাক আপোনালোকৰ ভাল লাগিছে কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। সদায় নতুন নতুন ৰেচিপিছ, নতুন নতুন ভিডিঅ' চাই থাকিব আপোনালোকে, চাব বুলি আশা ৰাখিলোঁ।